লোকসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান? ইয়াত অপশ্যন কেইটা আছে 3 বছৰ, 4 বছৰ, 5 বছৰ আৰু 6 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5 বছৰ। লোকসভাৰ এজন সদস্যৰ কাৰ্যকাল 5 বছৰ। লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান? ইয়াত অপশ্যন কেইটা আছে 18 বছৰ, 25 বছৰ, 30 বছৰ আৰু 35 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 25 বছৰ। লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স 25 বছৰ। লোকসভাৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াত অপশ্যন কেইটা আছে জি.ভি. মাভলেংকৰ, ৰবি ৰায়, পি.এ. চাংমা আৰু ওম বিৰলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জি.ভি. মাভলেংকৰ। জি.ভি. মাভলেংকৰক লোকসভাৰ পিতৃ বুলি কোৱা হয়। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? ইয়াত অপশ্যন কেইটা আছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, লোকসভাৰ সদস্য আৰু ৰাজ্যসভাৰ সদস্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোকসভাৰ সদস্যসকলে। লোকসভাৰ সদস্যসকলে লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে লোকসভাত এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ থাকিব? ইয়াত অপশ্যন কেইটা আছে আৰ্টিকেল 93, আৰ্টিকেল 95, আৰ্টিকেল 100 আৰু আৰ্টিকেল 110। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকেল 93। আৰ্টিকেল 93ত উল্লেখ আছে লোকসভাত এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ থাকিব।